মোলৈ এটা প্ৰশ্ন আহিছে বাইদেউ, কিছুমান মহিলাৰ বৰ বেছি পৰিমাণে কৰিবৰ মন যায়, আন কিছুমানৰ কৰিবৰ মন একেবাৰে নাযায়। এই যিটো সমস্যা বা এই যিটো ডিফাৰেঞ্চিয়েট, সেইটোৰ কাৰণটো কি? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই সমস্যাটোৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিম। আপোনালোকে যেনেকৈ গম পায় তেনেকে তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। আৰু তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি কিবা এটা টপিকৰ বিষয়ে ইনফৰমেশ্যন ল'ব বিচাৰে কমেণ্ট কৰি জনাব পাৰিব, মই আপোনাক তেনেকুৱা ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। চাওক বন্ধুসকল, এতিয়া সমস্যাটো হ'ল তেনেকুৱা ধৰণৰ যে কিছুমান মহিলাৰ কি হয়, কৰিবৰ মন বৰ বেছি পৰিমাণে গৈ থাকে, কিন্তু আন কিছুমানৰ একেবাৰে কৰিবৰ মন নোযোৱা হয়। এইটো সমস্যা বেছিকেলি কিয় হয়? চাওক, এইটো সমস্যা হোৱাৰ প্ৰধান কাৰণটো হ'ল হৰমনেল যিটো ডিফাৰেঞ্চিয়েট বা হৰমনেল যিটো প্ৰব্লেম, সেইটোৰ কাৰণে এই প্ৰব্লেমটো ক্ৰিয়েট হয়। কিছুমান মহিলাৰ যিটো যৌন উত্তেজক হৰমন, সেই হৰমনটো ষ্টেবল অৱস্থাত থাকে বা সেই হৰমনটোৰ পৰিমাণ বেছি পৰিমাণে থাকে, সেইসকলৰ কৰিবৰ মন বৰ বেছি পৰিমাণে গৈ থাকে। কিন্তু আন কিছুমানৰ দেহত সেই যিটো হৰমন, সেই হৰমনটোৰ যিটো পৰিমাণ, সেইটো একেবাৰে কমি যায়। কিবা কাৰণত হ'ব পাৰে, নতুবা সিহঁতৰ মেণ্টেলি বা ফিজিকেলি কিবা কাৰণত হ'ব পাৰে। চ' বেছিকেলি সেই যিটো বস্তু হয়, সেই যিটো হৰমনৰ পৰিমাণ কমি যায়, সেই হৰমনৰ পৰিমাণটো কমি যোৱাৰ কাৰণে তেখেতসকলৰ কৰিবৰ ইচ্ছাটো নোযোৱা হৈ যায়। চ' এই দুয়োটা প্ৰব্লেমত এইটো ষ্টেবিলিটিৰ কাৰণে আপুনি হৰমনেল ট্ৰিটমেণ্ট ল'ব লাগে, যিটোৰ সহায়ত আপুনি এই সমস্যাটোৰ পৰা বাহিৰ হ'ব পাৰিব বা আপোনাৰ পাৰ্টনাৰটোক বাহিৰ কৰিব পাৰিব। আশা কৰিছোঁ আপুনি ভিডিঅ'টো গম পাইছে। যদি ভাল লাগিছে পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে এটা কাম কৰিব, আপোনাৰ যদি ট্ৰিটমেণ্ট ল'ব আছে হোৱাটছএপত কণ্টেক্ট কৰিব।